এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ বকৰ হিংৰাত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ হিংৰাৰ মহেন্দ্ৰ তালুকদাৰৰ বাসগৃহত প্ৰৱেশ কৰি হাতীৰ জাকে ভঁৰালত সাঁচি ৰখা প্ৰায় 10 মোন ধান আৰু 2 কুইণ্টলতকৈও অধিক চাউল খাই সম্পূৰ্ণভাৱে তহিলং কৰে ঘটনাটো নিশা প্ৰায় 2 মান বজাত খাদ্যৰ সন্ধানত হাতীৰ জাক জনবসতিত প্ৰৱেশ কৰে ঘৰৰ পিছফালে ভাঙি প্ৰৱেশ কৰা হাতীৰ জাকে বাচন বৰ্তন আৰু বিভিন্ন সা সামগ্ৰীও বিনষ্ট কৰে খবৰৰ ভিত্তিত পোৱা বন বিভাগৰ দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালটোৰ অৱস্থাৰ খবৰ লয় উল্লেখযোগ্য যে হিংৰা অঞ্চলত বনৰীয়া হাতীৰ মুক্ত বিচৰণ অব্যাহত আছে নিউজ ডেস্ক DN 24 নিউজ নমস্কাৰ সাংবাদিক বন্ধুসকল আজি নিশা প্ৰায় 2 মান বজাত বনৰীয়া হাতীৰ জাক এটা আহি আমাৰ গৃহত প্ৰৱেশ কৰে বাৰীৰ পিছফালৰ পৰা আহে তেওঁলোকে পথাৰৰ জংঘলৰ পৰা আহিয়ে না আমাৰ ঘৰত প্ৰৱেশ কৰি আমাৰ ঘৰৰ মানে ভঁৰাল ঘৰৰ লগতে পাকঘৰ সংযোগী ভঁৰাল ঘৰত মানে বেৰ ভাঙি দিয়ে বেৰ ভাঙি এনে বাচন বৰ্তন ভাঙাৰ উপৰিও মানে আমাৰ যে ধানৰ হেৰি আছিলে প্ৰায় 10 মান ধানৰ এটা দুলি আছিলে সেই দুলিটো উলিয়াই লৈ আহে বাহিৰত খাই চাউল আছিল প্ৰায় 2 কুইণ্টল মান চাউল মানে উলিয়াই আনি মানে আমাৰ ইয়াতে খায় এই ক্ষেত্ৰত বন বিভাগক খবৰ দিয়া হৈছিল নে এই ক্ষেত্ৰত ৰাতি নিশা প্ৰায় 2 মান বজাত বন বিভাগক তেনেকৈ যোগাযোগ কৰা হোৱা নাই যদিও মোৰ ওচৰতে চিঙিৰা বনাঞ্চলিক হেৰি খণ্ড বিষয়া আছে তেওঁলোকে ৰাতি আহিছিলে আহি মানে তেওঁলোকে অলপ সহযোগ কৰিছে দেখুৱাই কিন্তু উপায় নাই এতিয়া এই ক্ষেত্ৰত চৰকাৰক কি আহ্বান জনাব এতিয়াতো দেখি আছে আপোনালোকে চাই অসমৰ চাইডে হাতী মানুহৰ সংঘাতৰ মানে যি জড়িত অৱস্থা হৈ আছে গতিকে অসম চৰকাৰ তথা বন বিভাগক এই ক্ষেত্ৰত সক্ৰিয়ভাৱে তেওঁলোকৰ কাম কাজ কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ